Hello friends, welcome to my channel, The Royal Day YouTube channel. সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আহতে আজি আহি উপস্থিত হৈছোহি কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কত। প্ৰথমতে ক'ব বিচাৰিছোঁ অৰ্কিড পাৰ্কত সোমাবলৈ গ'লে আপুনি 25 টকীয়া টিকেট এখন ল'ব লাগিব, তাৰপিছত ভিতৰত এণ্ট্ৰি কৰিব লাগিব। এয়া অৰ্কিড পাৰ্কৰ সন্মুখৰ আছোঁ। এয়া গেট মোৰ পিছফালে দেখিবলৈ পাইছে, মানুহ ভিতৰত সোমাই আছে। এয়া মই টিকেট লৈ ভিতৰত সোমাই আহিছোঁ। এয়া অৰ্কিড পাৰ্কৰ ভিতৰৰ দৃশ্য। বন্ধুসকল, আপোনালোকে লাগি থাকক আজি মোৰ এই ভিডিঅ'ত। কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কত কি আছে গোটেই দেখাবলৈ চেষ্টা কৰিম। এয়া নাৰ্চাৰী, ভিতৰত নাৰ্চাৰী বুলি ক'লে আপোনালোক সকলোৱে বুজি পায়, ইয়াতে বিভিন্ন ধৰণৰ গছ গছনি থাকে। চ' ইয়াৰ নাৰ্চাৰীত আপোনালোকে দেখি আছে কিমান ধুনীয়াকৈ গছ গছনি সজাই থৈ দিছে। আগলৈ আহি ইয়াত চাওক, মই উঠি গৈছোঁ এটা চাংঘৰত উঠিলে কেনেকুৱা মজা লাগে মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাংঘৰত মই উঠি গৈছোঁ। এই চাংঘৰটো নেশ্যনেল অৰ্কিড পাৰ্কৰ ভিতৰত আছে। আপুনি আহিলেও ইয়াতে উঠিব পাৰিব, ইয়াৰ মজা ল'ব পাৰিব। এয়া চাংঘৰৰ কি মজা, আপোনালোকে আহিলে এই চাংঘৰৰ মজা প্ৰত্যেকজনেই ল'ব পাৰিব। ইয়াত যাওঁতে কোনো ধৰণৰ বাধা নাই। কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্ক বহুত ফেমাছ, কিয়নো ইয়াত বহুত ধৰণৰ বস্তু আছে, বহুত চাবলগীয়া বস্তু আছে। এয়া আপোনালোকক ষ্টাৰ্ট কৰাইছোঁহে, আগলৈ চাই থাকক কাজিৰঙা অৰ্কিড পাৰ্কৰ ভিতৰত আৰু দেখিবলৈ কি বস্তু আছে। এয়া চাওক, দেখিবলৈ পাই আছে আপোনালোকে ডাঙৰ ডাঙৰ ঢোল। এইটো ঘৰৰ ভিতৰত অকল ঢোল খোল এইবিলাকেই আছে। इसमें अच्छा लगता है। हेलो बाबा, और भी है और भी आगे देख लेंगे। हाँ, एक बार रिक्वेस्ट है, आप सब इंस्ट्रूमेंट डाल के यूट्यूब पे डालना। ये एक्चुअली एक क्रिएटिव इंस्ट्रूमेंट है, इसको आर्टिस्ट को काम करने के लिए
मृदंग हाँ माजुली में ज़्यादा उपयोग होता है ये है एक वीडियो ले लेता हूँ आपका ओके एक वीडियो हाँ लीजिए भी बजाते थे वही बजेगा এই ভোগদান বুলি কয় যে সেইটো নাই নেকি ভোগদান কলাটো এইফালে আছে না কিমানটা ধান আছে বুলি ক'লে 334 হয় বন্ধুসকল অলপ হলেও আপোনাৰ মজা লাগিছে ভাল লাগিছে কিয়নো ইমান ধুনীয়াকৈ মানুহকেইটাই দেখুৱাই দিছে আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত থকা বাদ্যযন্ত্ৰ যিমান বাদ্যযন্ত্ৰ আছে সব বস্তু ইয়াতে আছে কোনটো কেনেকৈ বজাব লাগে কোনটোৰ কি মজা সব এটা এটা কৰি দেখুৱাই দিছে তাত আপুনি যিখিনি মানুহ দেখিবলৈ পাইছে গোটেইখিনি মানুহ বাহিৰৰ মানুহ অন্য ষ্টেটৰ মানুহ গুজৰাটৰ পৰা আহিছিল তেওঁলোকে ইমান ধুনীয়াকৈ চাইছে আৰু তাত থকা মানুহখিনিয়ে ধুনীয়াকৈ বুজাই দিছে এটা এটা কৰি বুজাই দিছে অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত থকা যিমান বস্তু যিমান বাদ্যযন্ত্ৰ আছে গোটেইখিনি তাত আছে এতিয়া আপোনালোকে চাই আছে চাওক অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত থকা অসমীয়া মানুহে থলুৱা মানুহে ব্যৱহাৰ কৰা যিমান বস্তু আপোনাৰ তাঁতশালৰ পৰা আৰম্ভ কৰি পাচিৰ পৰা আৰম্ভ কৰি একদম যিমান থলুৱা বস্তু আছে আপোনাৰ গোটেই বস্তু এক নেশ্যনেল অৰ্কিড পাৰ্কৰ ভিতৰত আছে আপুনি ইয়াতে এটা এটা নাম ক'বলৈ গ'লে শেষ কৰিব নোৱাৰিব এইকাৰণে শেষ কৰিব নোৱাৰিব যিমান বস্তু আছে সব বস্তু ইয়াতে সজাই পৰাই ৰখা হৈছে এয়া চাই আছে এইবোৰ মাছ মৰাৰ কাৰণে যিবিলাক বস্তু লাগে সেই বস্তুবিলাক এয়া ধনু এয়া তাৰপিছত তৰোৱাল অলপ আগতে আপোনালোকে দেখি আহিছে ধান 334 বিধ ধান দেখুৱাইছে তাত ধানৰ লগতে ফুল কিমান ধৰণৰ আছে ফুলনি সেইবিলাক সব দেখুৱাইছে এয়া চাওক আপোনালোকে এয়া অসমীয়া চাদৰ মেখেলা আপোনালোকে ভিডিঅ'টো পুৰা একদম লাষ্টলৈকে চাওক চালে গম পাব আমাৰ অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত থকা থলুৱা সামগ্ৰী কিমান আছে আৰু যিমানেই আছে সিমান কেইটা বস্তু এই নেশ্যনেল অৰ্কিড পাৰ্কৰ ভিতৰত আছে আপুনি গোটেই বস্তু এটা এটা কৰি চাব পাৰিব কোনো অসুবিধা নাই শেষলৈকে ভিডিঅ'টো চাই থাকক এয়া চাওক মোৰ পিছফালে ইমান ধুনীয়াকৈ ফটো লগাই থৈ দিয়া হৈছে পূৰ্বপুৰুষৰ জামনাৰ পৰা আৰম্ভ কৰি আজিৰ দিনলৈকে আমাৰ অসমৰ কলা সংস্কৃতিৰ লগত জড়িত থকা থলুৱা সামগ্ৰীবিলাক এয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আসন বুলি কয় এইটো কি নাই ইয়াতে আমাৰ অসমীয়া মানুহে ব্যৱহাৰ কৰা থলুৱা বস্তুৰ কি নাই গোটেই বস্তু ইয়াতে আপুনি চাব পাৰিব এয়াই হৈছে কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কৰ এটা গৌৰৱ যাৰ কাৰণে ইয়াতে বিভিন্ন দেশৰ পৰা বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহি টুৰিষ্টসকলে আহি ইয়াতে এবাৰ হ'লেই সোমাব আৰু চাব আৰু ইয়াৰ মজা ল'ব গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু বহুত বস্তু ইয়াত আপুনি চাবলৈ পাব আৰু এইটো ভিডিঅ'ৰ নেক্সট আৰু এটা ভিডিঅ' আপোনালোকক দেখুৱাম এই নেশ্যনেল অৰ্কিড পাৰ্কৰ আৰু কিছু দৃশ্য কিয়নো এই ভিডিঅ'টো বহুত ডাঙৰ হৈ যোৱাৰ কাৰণে গোটেই বস্তু মই ইয়াতে দিব পৰা নাই ইয়াৰ পিছত আৰু এটা ভিডিঅ' আপোনালোকক দি আছোঁ যিটো ভিডিঅ'ত আৰু কিছু নতুন চাবলগীয়া ভাল লগা কিছু বস্তু আপোনালোকে চাব পাৰিব গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু অৰ্কিড পাৰ্কৰ ভিতৰত কি আছে আপোনালোকে মজা লওক